মাজুলীত ভৰ বাৰিষা খাল খান্দি ঘৰিয়াল মাতিছে এটা ঠিকাদাৰী প্ৰতিষ্ঠানে 100 কোটি টকীয়া টুলেন পথ নিৰ্মাণৰ নামত মথাউৰি খান্দিলে ঠিকাদাৰে মাজুলীৰ 2 লক্ষাধিক নাগৰিকক ব্ৰহ্মপুত্ৰৰ ভয়াৱহ বানৰ পৰা সুৰক্ষা দিয়াৰ মূল মথাউৰিতে চলালে বুলডোজাৰ মাজুলী বাঘৰ গাঁও নপমুৱা গাঁও আৰু গাঁৱৰ প্ৰায় 2 কিলোমিটাৰ মথাউৰি খান্দি পেলাই থৈছে ঠিকাদাৰে যাৰ ফলস্বৰূপে এতিয়া বাৰিষাৰ সময়ছোৱাত শংকিত হৈ পৰিছে মাজুলীৰ ৰাইজ আৰু সবিশেষ জনাব আমাৰ সাংবাদিক তীৰ্থ ভূঞাই হয় বুঢ়ালুইতৰ বানৰ পৰা আসলে মাজুলীবাসী সুৰক্ষা প্ৰদান কৰি আহিছে এই মথাউৰিতে মই যেটো মথাউৰিত উপস্থিত আছো এটো মথাউৰিয়ে আৰু এই সুৰক্ষা কবচ মথাউৰিটো এই বাৰিষা এনে ধৰণে খানি পেলোৱা দেখিবলৈ পোৱা গৈছে এক প্ৰকাৰে আৰু ইয়াক লৈ আসলে শংকিত হৈছে চিন্তিত হৈছে নৈপৰীয়া বিশেষকৈ এই বাৰিষা সময়ত যেটো মাটি পাবলৈ অতি টান আৰু ভৰ বাৰিষা এতিয়া আৰম্ভ হৈছে এই ভৰ বাৰিষা সময়ত এই ৰক্ষা কবচটো এনে ধৰণে খানি পেলোৱাক লৈ আসলে নৈপৰীয়া মই কৈছে শংকিত হৈ পৰিছে যেটো যিকোনো মুহূৰ্ততে যদি বিশাল জলৰাশি ভিতৰলৈ সোমাই আহে তেতিয়া এই মথাউৰিটো আসলে ভাঙি পেলাব কিন্তু অকমান্য জলসম্পদ বিভাগ আৰু লোক নিৰ্মাণ বিভাগে এই যেটো কাম আৰম্ভ কৰিছে আৰু ক'ব লাগিব যে ডিব্ৰুগড়লৈ সংযুক্ত যেটো পথ সেই পথটো 2 লেন যুক্ত কৰিবৰ বাবে এনে ধৰণে এই বাৰিষা সময়ত খনা দেখিবলৈ পোৱা গৈছে আৰু ইয়াক লৈ আসলে স্থানীয় যিসকল লোক সেই লোকসকল শংকিত হৈ পৰিছে বিশেষকৈ এই সময়ত এই কামটো আসলে কৰিব নালাগিছিলে তেখেতসকলে এই কথা উল্লেখ কৰে যেহেতু বাৰিষা সময়ত মাটি পাবলৈ টান আৰু যি ব্ৰহ্মপুত্ৰৰ যি বিশাল জলৰাশি সেই জলৰাশিয়ে খুন্দা মাৰে এই মথাউৰিটোত খুন্দা মৰাৰ ফলত বিভিন্ন সময়ত মথাউৰিটো ভাগি যায় আৰু ভাগি যোৱাৰ ফলত বিভীষিকাময় পৰিৱেশৰ সৃষ্টি হয় ধন হানি হয় মানুহ উটি যাব লগা পৰিৱেশৰ সূচনা হয় বহু সময় আমি বাতৰি পৰিৱেশন কৰি আহিছো কিন্তু এই সুৰক্ষা কবচটো এনে ধৰণে এই বাৰিষা সময়ত ছিন্ন ভিন্নকৈ কাঠটো গোটেই কাঠটো এৰুৱাই পেলোৱাৰ ফলত আসলে ভয়াৱহ অখনি সংকেত আহিছে এই মাজুলীৰ অন্তভাগলৈ স্থানীয় এজন ব্যক্তিৰ পৰা জানিব বিচাৰিছো দাদা এই মথাউৰিটো এতিয়া বাৰিষা সময়ত ভাঙি পেলাইছে এটো কি ক'ব এটো বৰ গভীৰ পৰিতাপৰ বিষয় অসম চৰকাৰে আজিৰ পৰা কেইমাহমানৰ আগতেই এই মথাউৰিৰ সাৰ্ভে কৰিছিলে কিন্তু তেতিয়া কাম কৰিবলৈ কোনো মন নগলে এতিয়া একেবাৰে লাষ্ট পৰ্যায়ত এই বাৰিষা ভৰ বাৰিষাৰ মুহূৰ্তত তেখেতসকলে বিভাগীয় কৰ্তৃপক্ষক দায়িত্ব দি তৎকালীন ইয়াত চাফাই হেৰি কৰিছে কিন্তু ৰাইজে আমাক কয় যে এই দগাতবিলাক এতিয়া যদি কাম কৰে ফিল আপ নকৰে তেন্তে আমাৰ এই মাজুলীৰ মেৰুদণ্ডৰ স্বৰূপ এই ৰাস্তাটো এটা অতি গভীৰ বিষয় হৈ পৰিব কোনটো মুহূৰ্তত এটো ভাগি যাব তাৰ হেৰি নিশ্চয়তা নাই গতিকে আমাক মানে কেলে কয় আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এই আঞ্চলিকৰ আমি জেনেৰেল সেক্ৰেটাৰী গতিকে ৰাইজে আমাকেই কয় আপোনালোকে বিভাগীয় কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি এটো হেৰি কৰিবলৈ গতিকে আমি অসম চৰকাৰক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা সজোৰে দাবী জনাইছো অতি শীঘ্ৰে এই কামটো এই দগাতবিলাক ফিল আপ কৰাৰ ব্যৱস্থা কৰক নতু মাজুলীৰ মেৰুদণ্ড স্বৰূপ এই ৰাস্তাটো যদি ক'ৰবাত হানি বিঘিনি হয় তেন্তে চৰকাৰ দায়ী হ'ব তাৰ নিশ্চয়কৈ চৰকাৰ হয় তীৰ্থ ভূঞাই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো